মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পোষ্টমৰ্টেম ৰিপৰ্ট ওলাইছে। হয়, আপোনালোকে ঠিকই শুনিছে। সাধাৰণতে পোষ্টমৰ্টেম ৰিপৰ্ট চিকিৎসালয়ত চিকিৎসকে প্ৰদান কৰে, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ পোষ্টমৰ্টেম ৰিপৰ্ট প্ৰদান কৰিছে ৰাহুল গান্ধীয়ে। পোষ্টমৰ্টেম কৰাৰ দৰে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিটো কাম প্ৰতিটো বিষয় উপস্থাপন কৰি গ'ল ৰাহুল গান্ধীয়ে, আৰু যাৰ বাবে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হতাশাত ভুগিছে বুলি জানিব পৰা গৈছে। এই কথা এক সংবাদমেল যোগে উল্লেখ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ভাৰতৰ অন্য ৰাজ্যৰ উদাহৰণেৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সকিয়নি জনাইছে প্ৰদেশ কংগ্ৰেছে। ভূপেন বৰাই কৈছে যে ৰাহুল গান্ধীৰ মন্তব্যৰ বাবেই সলনি হৈছিল কৰ্ণাটক তথা ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী, আৰু কৰ্ণাটকৰ দৰে এইবাৰ অসমতো হৈছে আক্ৰমণ। অসমৰ ৰাজনীতিত কি হ'বলৈ গৈ আছে বেলেগে কোনেও নুবুজিলেও হিমন্ত বিশ্ব শৰ্মাই কিন্তু ভালদৰে বুজিছে। কৰ্ণাটক তথা ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ যি কেলেংকাৰী আছে তাৰ ওপৰত ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ পৰিপ্ৰেক্ষিততেই বিজেপিয়ে সলনি কৰিছিল দুখনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ অনিয়মৰ বিষয়েও উল্লেখ কৰিছে। কিদৰে জনসাধাৰণক ঠগি তেওঁলোকৰ ব্যৱসায়সমূহ চলাই গৈছে সেই কথাও ৰাহুল গান্ধীয়ে উল্লেখ কৰিছে। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সংবাদ গোষ্ঠীৰ পৰা আৰম্ভ কৰি চাহ বাগানলৈকে প্ৰতিটো ব্যৱসায়ৰ কথা উল্লেখ কৰি গ'ল ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে মন্তব্য কৰিছিল যে যদি আপুনি পুৱাৰ চাহকাপ খাবলৈ যদি কয়লাৰ চৌকা জ্বলায়, তেতিয়াহ'লে সেই কয়লাৰ কেলেংকাৰীটো তথা কয়লাৰ সিন্ডিকেটতো জড়িত হৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আপুনি যদি ৰাতিপুৱাৰ চাহকাপ খায়, তেতিয়াও মুখ্যমন্ত্ৰীৰ পকেটত পইচা সোমায়। আপুনি পঢ়া বাতৰি কাকতখনতো ব্যৱসায় আছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ। আপোনালোকে বাতৰি চাবৰ বাবে টিভিটো লগালে তাতো ব্যৱসায় আছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ। আপোনালোকে কৰা দৈনন্দিন কাম কাজসমূহৰ বাবে মুখ্যমন্ত্ৰীৰ পকেটত পইচা সোমাবই। সাৰদা কেলেংকাৰীৰ পৰা আৰম্ভ কৰি নগাঁৱৰ ভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি ৰাজ সাহায্যৰ অনুমোদন লাভ কৰালৈকে তেওঁৰ পৰিয়ালৰ প্ৰতিটো অনিয়মৰ কথা আঙুলিয়াই গ'ল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে মুখ্যমন্ত্ৰীৰ প্ৰতিটো অনিয়মৰ কথা উল্লেখ কৰাৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া হতাশাত ভুগিছে বুলি মন্তব্য প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। কাৰণ ৰাহুল গান্ধীয়ে মুখ্যমন্ত্ৰীৰ অনিয়মৰ কথা উল্লেখ কৰাৰ পিছতেই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই বিষয়টোৱে চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লোকৰ যি কৰ্মকাণ্ড সেয়াও এতিয়া বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ কাণতো পৰিব, লগতে দেশৰ সমগ্ৰ জনসাধাৰণে জানিব। গতিকে দেশৰ ৰাজনৈতিক পৰিস্থিতি সলনি হ'বলৈ গৈ আছে। সেইবাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া হতাশাত ভুগিছে, কিয়নো ৰাহুল গান্ধীৰ মন্তব্যৰ পিছতেই কৰ্ণাটক আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী সলনি হৈছিল, আৰু অসমৰ ৰাজনীতিত কি পৰিৱৰ্তন হ'বলৈ গৈ আছে সেই কথা আনে বুজি নাপালেও হিমন্ত বিশ্ব শৰ্মাই বাৰুকৈ বুজি পাইছে, আৰু সেইবাবে তেখেতে হতাশাত ভুগিছে। সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কি মন্তব্য কৰিছে এই মুহূৰ্তত আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। মন্ত্ৰীগৰাকীৰ হতাশাই এনেকুৱা পৰ্যায়ত পাইছেগৈ যে তেওঁ যিটো আচল স্বৰূপ গোটেইটো ৰাহুল গান্ধীয়ে পুংখানুপুংখভাৱে পোষ্টমৰ্টেম ৰিপৰ্টৰ নিচিনাকৈ ৰাইজক দি দিলে। পলিটিকেল পোষ্টমৰ্টেম হৈ গ'ল। মানে মাটি বাৰী বাগান ৰিচৰ্ট হোটেল পেপাৰ টিভি ৰাহুল গান্ধী ডাঙৰীয়া চব মুখস্থ। গতিকে কিমান ডেছপাৰেট হ'ব মুখ্যমন্ত্ৰীগৰাকী। গোটেই কাৰ নামত কিমান কোম্পানী চব গাই দিলে। আজমল ডাঙৰীয়াৰ লগত কেনেকৈ এটা মুদ্ৰা ইপিঠি সিপিঠি ইমানখিনি কথা কৈ দিয়াৰ পিছত মুখ্যমন্ত্ৰীগৰাকী কিমান হতাশ হৈছে, আৰু বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ ভিতৰত এই বিষয়টোতো গুচি গ'ল। কাৰণ এইটো বিজেপিৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ বক্তব্য দেশজুৰি প্ৰচাৰ হৈছে, অল ইণ্ডিয়া ইম্পেক্ট হ'ব। যিটো কাৰণে বিজেপিয়ে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বদলাবলগীয়া হৈছিলে, ত্ৰিপুৰা মুখ্যমন্ত্ৰী বদলাবলগীয়া হৈছিলে ৰাহুল গান্ধী ডাঙৰীয়াই এই কথাবিলাক কোৱাৰ কাৰণে। আপোনালোকে মনত পেলাব, ৰাহুল গান্ধী ডাঙৰীয়াক
দেখুৱাই পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমান আণ্ডাৰষ্টেণ্ড কৰিছে ভিতৰৰ পৰা তেওঁ বুজি পায় যে এইজন ৰাহুল গান্ধীৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি বিজেপিয়ে মুখ্যমন্ত্ৰী বদলাইছিলে কৰ্ণাটকত তাৰ পাছতো নিস্তাৰ নাপালে এতিয়া সেই একে আক্ৰমণ অসমত আৰম্ভ হৈছে কি হ'বলৈ গৈ আছে কোনোবাই নুবুজিব পাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খুব ধুনীয়াকৈ বুজি পাইছে যোৱাটো ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত উজনি অসমত জনসমাগম সেমেকা বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰাত ভূপেন বৰাই মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন ব্যক্তিগত টেলিভিছন চেনেল নিউজ লাইভক প্ৰত্যাহ্বান জনাই কয় যে আগন্তুক দিনত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ পদযাত্ৰাত উজনিত যে জনসমাগম ঘটিব সেই তাৰ পোনপটীয়া সম্প্ৰচাৰ কৰিবলৈ প্ৰত্যাহ্বান জনায় শুনাই লৈছোঁ সেই প্ৰত্যাহ্বান আপোনালোকে মুখ্যমন্ত্ৰীয়ে ডাঙৰীয়াক কৈছে নহয় উজনি অসমত মানুহ অহা নাই আজিয়ে মই পংকজ শৰ্মা ডাঙৰীয়াৰ জৰিয়তে নিউজ লাইভক অনুৰোধ জনাই থৈছোঁ আজি মই অনুৰোধ জনাই থৈছোঁ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ পদযাত্ৰা আমি আপোনালোকক লাইভ কৰিবৰ কাৰণে ৰিটাৰ্ণ ৰিকুৱেষ্ট কৰিম পুৱা A to Z SPG কেটেগৰীৰ মাজত থাকিবৰ কাৰণে আমি নিউজ লাইভ কেমেৰাক অনুমতি দিম আমি ফুল লাইভ মৰ্নিং টু ইভিনিং যিমান সময় পদযাত্ৰা চলিব উজনি অসমত কিমান মানুহ হয় আমি বেলেগ টিভিক সবকেতো দিব নোৱাৰিম ইমান স্পেচ নাপায় আমি নিউজ লাইভক দিম ৰিটাৰ্ণ ৰিকুৱেষ্ট কৰিম আৰু SPG লগত আমি কথা পাতি দিম যাতে কোনো ঠেলা আসা নহয় আমি নিউজ লাইভক কেমেৰা দিম প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী উজনি অসমত আমি এক চক্কৰ এনেকৈ মাৰিম শদিয়াৰ পৰা গোলাঘাট হৈ তেজপুৰ হৈ ধেমাজি জোনাইত হৈ ডিব্ৰুগড় হৈ গুচি যাব আমি এনেকৈ এটা যাত্ৰা কৰিম আৰু সেইটো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কনভিন্স কৰিবৰ কাৰণে আমি এই চেনেলটোক আমি দায়িত্ব দিম এই প্ৰতিবেদনটিক মোক সহায় সহযোগিতা কৰিলে ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থপ্ৰতিম বৰদলৈ আৰু ইয়াৰ লগে লগে মই বাতৰিৰ পৰা বিদায় লৈছোঁ চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ